কি হ'ব দীপৰ বিলৰ ভৱিষ্যত ৰামছৰ সাইটৰ খ্যাতি থাকিবনে দীপৰ বিলত দীপৰ বিলৰ পাৰেৰে পুনৰ নিৰ্মাণ হ'ব নতুন ৰেলপথ নতুন ৰেলপথে ভাবুকি আনিব দীপৰ বিললৈ পূৰ্বে থকা দুটা ৰেলপথৰ উপৰিও নতুনকৈ আৰু এটা ৰেলপথ নিৰ্মাণৰ বাবে প্ৰস্তুতি চলাইছে উত্তৰ-পূব সীমান্তৰ ৰেলৱে আজৰা ষ্টেচনৰ পৰা সোণাপুৰলৈ নিৰ্মাণ হ'বলগীয়া পথটোৰ বাবে যাৱতীয় কাম-কাজ আৰম্ভ কৰিছে ৰেল বিভাগে নতুন ৰেলপথটো নিৰ্মাণ হ'লে ভয়ংকৰ ভাবুকি আহিব দীপৰ বিলৰ বন্যপ্ৰাণীসমূহলৈ কিয়নো পূৰ্বৰ পৰা থকা ৰেলপথত ইতিমধ্যে বহু বন্যপ্ৰাণীৰ দুৰ্ঘটনাত মৃত্যু হৈছে তাৰোপৰি দীপৰ বিলৰ সমীপৰ চকৰদৈ মেকিৰপাৰা লখৰাকে ধৰি ক্ষতিসাধন হ'ব বহুকেইটা জনবসতিপূৰ্ণ অঞ্চলৰ আৰু তাৰ বাবে ৰেলপথ নিৰ্মাণৰ বিৰোধিতা কৰিছে পৰিৱেশ কৰ্মীয়ে এতিয়া দীপৰ বিলৰ পাৰেৰে ইতিমধ্যে দুটাকৈ ৰেলৱে ট্ৰেক মানে এটা অলৰেডি আগৰ পৰা আছিলে এতিয়া নতুনকৈ আকৌ এটা ৰেলৱে ট্ৰেকৰ কাম আৰম্ভ মানে চলি আছে তো গতিকে এই যি চৰকাৰৰ জনবিৰোধী বুলি কওঁ বা দুমুখীয়া নীতি বুলি কওঁ এফালে চৰকাৰে দীপৰ বিল সংৰক্ষণৰ কথা কৈ আছে বিভিন্ন সময়ত বিভিন্ন আইনগত দিশবিলাকত মানে জাপি দি আমাক থলুৱা মানুহ যিখিনি আছে সেইখিনি ধৰ বিভিন্ন কাম কাজৰ পৰা মানে বঞ্চিত কৰি ৰাখি আছে ৰেলপথ নিৰ্মাণৰ বাবে ৰাজহ বিভাগে আৰম্ভ কৰিছে জৰীপ প্ৰক্ৰিয়া কিছুদিন পূৰ্বে এইসমূহ হালধীয়া ৰঙৰ খুঁটা স্থাপন কৰিছে বিভাগটোৱে আৰু তাৰ পিছতেই জাঙুৰ খাই উঠিছে স্থানীয় ৰাইজ তথা পৰিৱেশ কৰ্মীসকল কোনো পক্ষেই নতুন ৰেলপথ নিৰ্মাণ হ'বলৈ নিদিয়ে স্থানীয় ৰাইজে যিটো আমাৰ দ্বিতীয় লাইনৰ কাৰণে আমাৰ অলৰেডি ৰাইজে মাটি দিলে কিন্তু তেওঁলোকে আকৌ তৃতীয় এটা লাইনৰ কাৰণে একদম সোণাপুৰলৈ নিয়াৰ কাৰণে যিটো ৰেল লাইন কৰিছে কমপ্লিট আমাৰ এইটো যিটো আমাৰ মানে মিকিবা চকৰদৈ ৰেভিনিউ ভিলেজৰ একদম মানে বসতি প্ৰধান এলেকালৈ তেওঁলোকে নিছে ইয়াৰ ফলত বিভিন্ন ধৰণৰ ক্ষতি হ'ব আৰু এটা সময়ত গৈ যিটো আমাৰ মিকিবা চকৰদৈ ৰেভিনিউ ভিলেজ হিচাপে আছে গোটেই গাঁওখন এটা অস্তিত্বত মানে ভুগিব তেওঁলোকৰ এই জনবিৰোধী কামগিলা বিৰত ৰাখি ইয়াৰ পৰা তাৰমানে তেওঁলোকে এই কামটো নকৰাৰ কাৰণে আমি তেওঁলোকক আবেদন জনাইছোঁ যাতে আমাৰ এই খিলঞ্জীয়া মানুহখিনি যাতে বাৰে বাৰে হাৰাশাস্তি নহয় উল্লেখ্য যে কেইগৰাকীমান পৰিৱেশ কৰ্মীৰ অহৰহ প্ৰচেষ্টাৰ বাবে পূৰ্বৰ ৰেলপথটো এলিভেটেড কৰিডৰলৈ ৰূপান্তৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল ৰেল বিভাগে কিন্তু সেই ৰেল বিভাগে নতুন ৰেলপথ নিৰ্মাণৰ বাবে প্ৰস্তুতি চলোৱাত এইদৰে গৰজি উঠিল পৰিৱেশ কৰ্মীসকল দুবাৰকৈ ৰেলৱে ট্ৰেকত আমাৰ মানুহে মাটি দিলে মাটি দিয়াৰ পাছত এতিয়া আকৌ তৃতীয়বাৰৰ কাৰণে যেতিয়া ৰেলৱে ট্ৰেকত মাটি দিব লগা হয় আমাৰ এই গোটেই মিকিৰপাৰা চকৰদৈ যি ৰাজহ গাঁও আছে ৰাজহ গাঁৱৰ বৃহৎ এটা অঞ্চল ক্ষতিসাধন হ'ব অলৰেডি আগৰ ৰেলৱে ট্ৰেকত মাটি গৈয়ে বহুখিনি মানুহ ভূমিহীন হোৱাৰ এটা মানে পৰ্যায় পাইছেগৈ ৰেলৱে ট্ৰেকটো কৰে তো এই যি প্ৰাকৃতিক পৰিৱেশৰ এটা যি আমাৰ এই অঞ্চলটো সেই গোটেই অঞ্চলটো বিনষ্ট হ'ব আজাৰৰ পৰা হিতেন মালিৰ সহযোগত ৰূপম দলৈৰ ৰিপৰ্ট প্ৰতিদিন টাইম